AS মডেল একাডেমি নামেৰে অত্যাধুনিক সা-সুবিধা থকা ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান অচিৰেই প্ৰতিষ্ঠা হ'ব জেঙনিত। আজি বৃক্ষৰোপণ কৰা হয়। নগাঁও জিলাৰ ডুমডুমিয়াৰ জেঙনিস্থিত এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হৈছে নুৰুন নাহাৰ আদৰ্শ জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আধুনিক উচ্চমানৰ শিক্ষাৰ লগতে গ্ৰাম্যাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে সমানে সমানে আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নুৰুন নাহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ লগত নতুনকৈ সংযোজন হ'বলৈ গৈ আছে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান AS মডেল একাডেমি। বিশিষ্ট চিকিৎসক ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীয়ে তেখেতৰ স্বনামধন্য পিতৃৰ নামত এই শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি আমাৰ সমাজৰ শিশুসকলক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ সপোন দেখিছে। জানিব পৰা মতে শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰেৰণা যোগাবলৈ ডিজাইন কৰা এটা শিক্ষণ কেন্দ্ৰ গঢ়ি তোলা হ'ব জেঙনিত। ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক সামাজিক পৰিৱেশত বিশ্বমানৰ আন্তঃগাঁথনি নিৰাপদ সজীৱ আৰু শিশু বন্ধুত্বপূৰ্ণ শিক্ষণ স্থান হিচাপে AS মডেল একাডেমিক সুব্যৱস্থা লাভ কৰিব পাৰিব। আজি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হয় ছাৰ, দেখা গৈছে যে এক আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষা অনুষ্ঠান অতিকে ভিতৰুৱা অঞ্চলত যি প্ৰতিষ্ঠা কৰাৰ আপুনি সপোন পুহি ৰাখিছে মনত, আজি ইয়াৰ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াত কি ব্যতিক্ৰম থাকিব ছাৰ? এইখন মোৰ বহুত পুৰণা ইচ্ছা আছিল, আগৰ পৰাই বহুত ইচ্ছা ৰাখি আছিলোঁ। এটা অতি উন্নতমানৰ অত্যাধুনিক স্কুল, ইংলিছ মিডিয়াম স্কুল এখন এই পিছপৰা অঞ্চলত খুলিবলৈ আমি তাৰে প্ৰয়াস কৰি আছিলোঁ আৰু ইতিমধ্যে আমি এটা ষ্টেপ আগবাঢ়িছোঁ। আৰু ইতিমধ্যে আমি এইখন স্কুলত অন্যান্য সকলো ধৰণৰ ইণ্টাৰনেশ্যনেল লেভেলৰ সুবিধা ইয়াত উপলব্ধ থাকিব। প্লে স্কুলৰ পৰা আৰম্ভ কৰি হোষ্টেলৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰীলৈকে গোটেইখিনি সুবিধা, যাতে আমাৰ ইয়াত পঢ়া ল'ৰা ছোৱালী বা চিটিৰ কোনোবা ভাল স্কুলত পঢ়াৰ লগত ইয়াত যাতে কম্পেয়াৰ কৰিলে নিজকে ইয়াত উন্নত বুলি ভাবে, সকলো ধৰণৰ সা সুবিধাৰে আমি এখন উন্নত অনুষ্ঠান বনাম বুলি ভাবিছোঁ। স্কুলখনৰ নাম হ'ল AS মডেল একাডেমি। ছাৰ, মাধ্যমটো কি থাকিব? ইংৰাজী মাধ্যম। আৰু শিক্ষকসকল ছাৰ ক'ৰ পৰা? চব বাহিৰৰ পৰা আমি অলৰেডি যোগাযোগ কৰিছোঁ। কেৰালাৰ টিচাৰ থাকিব আৰু বাহিৰৰ টিচাৰ। ইয়ালৈ ইংলিছ মিডিয়ামত যিহেতু আমাৰ লোকেলত ইংলিছ মিডিয়াম আগতে নাছিল, আমাৰ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট টিচাৰ ইয়াত নাই, গতিকে চব টিচাৰেই আমি বাহিৰৰ পৰা ল'ম। আপুনি আজি এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলে, কেনে অনুভৱ আপোনাৰ? সঁচাকৈ আজি মই এই অনুষ্ঠানটো উদ্বোধনত মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু আনোৱাৰ হুছেইন চৌধুৰীয়ে যে এনেকুৱা এটা পদক্ষেপ লৈছে, মই ইমানখিনি ভবা নাছিলোঁ, কিন্তু মই ভবাতকৈ বহুতখিনি আগবাঢ়ি তেওঁ গৈছে। মই আশীৰ্বাদ কৰোঁ তেওঁৰ যিখিনি আশা সফল হয় আৰু এই অনুষ্ঠানৰ বিনিময়ত এই অঞ্চলত যাতে উন্নতমানৰ শিক্ষা ল'ৰা ছোৱালীয়ে আহৰণ কৰিব পাৰে, সকলো সুবিধা ল'ৰা ছোৱালীয়ে পায়, সেইখিনিয়ে মই কামনা কৰিছোঁ। আৰু আজি সকলোৰে সহযোগত যিটো আমি বৃক্ষৰোপণ উদ্বোধন কৰিলোঁ, ইয়াৰ দ্বাৰা ভিতৰুৱা জেঙনি অঞ্চলত যি ইংৰাজী মাধ্যমৰ শিক্ষা অনুষ্ঠান আৰম্ভ হ'বলৈ গৈ আছে, এয়া অতিকে সুখবৰ বুলি আমি ক'ব পাৰি। কি ক'ব ছাৰ এই মুহূৰ্তত? মোৰ বন্ধু ডাক্তৰ আনোৱাৰ হুছেইন, তেখেতৰ তত্ত্বাৱধানত এটা ভাল বহুত দিনীয়া এটা হেৰি আছিলে, অভাৱ আছিলে এই অঞ্চলত ইংৰাজী মাধ্যমৰ স্কুল লাগে। যিহেতু আমি সৰ্বভাৰতীয় পৰীক্ষা বা আপুনি যিবিলাক আমাৰ কম্পিটিশ্যন এক্সাম থাকে, সেইবিলাকৰ আজিকালি ইংৰাজী মাধ্যমটো বহুত দৰকাৰী, এটা প্ৰয়োজনীয়। আৰু সৰ্বভাৰতীয় পৰ্যায়ত বিশ্বৰ যিবিলাক আগশাৰী অনুষ্ঠান আছে, এই আগশাৰী অনুষ্ঠানবিলাকৰ চিলেবাছ যিবিলাক আছে, এইবিলাক খুব চালি জাৰি তেখেতে আমাৰ লগত আলোচনা কৰিছে যে গোটেই বস্তুবিলাক চালি জাৰি এটা ভাল অনুষ্ঠান, যি এটা মানে এটা যি বিশ্বায়নৰ যুগ, এই যুগত যাতে এই যুগত মোকাবিলা কৰাকৈ আমাৰ ল'ৰা ছোৱালী গোটেই বিশ্বত যাতে কিবা এটা কৰ্ম সংস্থাপন কৰি তেওঁলোকে নিজৰ জীৱনত জিলিকাব পাৰে, বা ভাৰতবৰ্ষৰ বা আমাৰ ইয়াৰ তেওঁলোকৰ যিটো যি আছে এই গোটেই ভাৰতবৰ্ষৰো নামো উজ্বলাব পাৰে, বা এই অঞ্চলৰ যি শ্ৰমজীৱী মানুহ, যি দুখীয়া নিচলা মানুহো আছে, এই অনুষ্ঠানৰ যোগেদি তেওঁলোকেও সুবিধা পাব বুলি তেখেতে জনাইছে। গতিকে আমি নিশ্চয় বন্ধু বান্ধৱ নথৈ আনন্দিত হৈছোঁ। তেখেতৰ ওপৰলাই বা ঈশ্বৰ ভগৱান যিয়ে বিশ্বাস কৰোঁ আমি, ইয়াৰ হেৰিত যাতে এই অনুষ্ঠানখন এখন ভাৰতবৰ্ষৰ ভিতৰতে বা অসমৰ ভিতৰতে এটা ভাল অনুষ্ঠান হিচাপে আগলৈ আগবাঢ়ি যাব, এই কামনা কৰিম।
বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।